নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে। ফাইনালি বহু জল্পনা কল্পনাৰ অন্তত DEE ৫৫৫০টা পোষ্টৰ কাৰণে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিছে। আমি সিদিনা আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাইছিলোঁ অহা এসপ্তাহৰ ভিতৰতে মেৰিট লিষ্ট পাব্লিছ কৰিব আৰু এইটো খাটাং, যিহেতু আমি গম পাইছিলোঁ যে মেৰিট লিষ্ট ইতিমধ্যে ৰেডি হৈ আছিলে, অকল মাত্ৰ ষ্টে অৰ্ডাৰ লাগি থকাৰ কাৰণে মেৰিট লিষ্ট পাব্লিছ কৰিব পৰা নাছিলে। যিহেতু ষ্টে অৰ্ডাৰখন আৰু বলবৎ হৈ থকা নাই, তাৰ কাৰণে যোৱাকালি আপোনালোকে চাবলৈ পাৰিছে, যোৱাকালি ৰাতি বা আজি ৰাতি DEE মেৰিট লিষ্ট পাব্লিছ কৰিছে। এই দীঘলীয়া 2 বছৰৰ অন্তত আমি সকলোৱে 2 বছৰৰ পৰা আমি এইটো চাই আছিলোঁ। ফাইনেলি আজি মেৰিট লিষ্ট প্ৰকাশ কৰিছে আৰু ইয়াতে যিসকল কেণ্ডিডেটৰ নাম আহিছে তেখেতক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ। আপোনালোকৰ চাকৰি এটা পাবলৈ সক্ষম হৈছে আৰু আপোনালোকে কাট অফবিলাক চাব, লগতে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছে নে নাই কমেণ্টত কমেণ্ট কৰি জনাব। আমি যদি চাওঁ ধুবুৰীত কিমান কাট অফ গৈছে, ধুবুৰীৰ যিটো কাট অফ গৈছে, ধুবুৰীৰ OBCত 112টা পোষ্ট আছিলে আৰু 112টাৰ ভিতৰতে ধুবুৰীত কাট অফ গৈছে। ইয়াতে আপুনি যদি চাওঁ ধুবুৰীত কাট অফ 60.324 ধুবুৰীত কাট অফ যোৱা আমি দেখিবলৈ পাইছোঁ। SCৰ কাৰণে কাট অফ কমিছে, আমি আপোনালোকক আগতেই কৈছিলোঁ কাট অফ এইবাৰ বহুতো কম যাব। SCৰ কাৰণে কাট অফ গৈছিলে 57.739। ঠিক তেনেদৰে আনৰিজাৰ্ভৰ যিটো কাট অফ আছে ধুবুৰীৰ কাৰণে, ধুবুৰীত আনৰিজাৰ্ভৰ কাট অফ গৈছে 63.293। যি কি নহওক, এতিয়া কথাটো হ'ল যে এতিয়া কৰণীয় কি আছে। যিসকল কেণ্ডিডেটৰ নাম নাই, মানে বহুতো কেণ্ডিডেট এনেকুৱা আছে PDB পেণ্ডিং, মানে ডকুমেণ্ট ভেৰিফিকেশ্যন পেণ্ডিং, লগতে উইথহেল্ড আছে, লগতে NOS উইথহেল্ড, তেখেতৰ কাৰণে DEE এটা ন'টিচ ৰিলিজ কৰিছে। আপোনালোকে যদি এই 3 নম্বৰ পইণ্টটো চাই, ইয়াতে লিখা আছে কেণ্ডিডেট মাৰ্ক এজ NOS উইথহেল্ড, PDB পেণ্ডিং এণ্ড উইথহেল্ড ইন দ্য ৰিমাৰ্কছ কলম আৰ হেয়াৰ বাই আস্কড টু ভিজিট DEE আছাম উইথ ছাপৰ্টিং ডকুমেণ্ট ফৰ ভেৰিফিকেশ্যন অফ দেয়াৰ ক্ৰেডেঞ্চিয়েলছ। তাৰমানে যিসকল কেণ্ডিডেটৰ উইথহেল্ড আহিছে তেখেতৰ পুনৰ ভেৰিফিকেশ্যন কৰিব আৰু আপোনালোকে এইটো মিছ নকৰিব। এইটো ডেটত আপোনালোকে তাতে প্ৰেজেণ্ট হ'বই লাগিব। যিকোনো প্ৰকাৰে আপোনালোকে তাতে যিসকল কেণ্ডিডেটৰ মেৰিট লিষ্টত নাম আহিছে কিন্তু কিবা কাৰণে ৰিমাৰ্কছত উইথহেল্ড, PDB পেণ্ডিং বা NOS উইথহেল্ড লিখা আছে, তেখেতসকলৰ কাৰণে এটা লিষ্ট অলৰেডি ৰিলিজ কৰিছে। কোনসকল কেণ্ডিডেটে এই 19 তাৰিখত গৈ তাতে উপস্থিত হ'ব লাগিব, তেখেতৰ পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। ইয়াতে এইখিনিতো আপোনালোকে চাইছে অলৰেডি যে 10 তাৰিখ মানে যোৱাকালি 10 তাৰিখ ৰাতি মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। এইখিনি আপোনালোকে ইতিমধ্যে চাইছে। তো আৰু এটা ইয়াতে আপোনালোকে বস্তু বা আপোনালোকে আৰু এটা ন'টিচ ইয়াতে যদি চায়, আপোনালোকৰ যদি কোনো জেনুইন গ্ৰিভিয়েঞ্চ থাকে, কোনো প্ৰশ্ন সুধিব লগা আছে, তেনেহ'লে আপোনালোকে 15, 16 আৰু 18 এই 3টা ডেটত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যিটো ডিষ্ট্ৰিক্ট দিছিলে, এই ডিষ্ট্ৰিক্ট হিচাপে ইয়াতে ডিষ্ট্ৰিক্টৰ নামবিলাক দিয়া আছে। এই হিচাপে আপোনালোকৰ যদি কোনো গ্ৰিভিয়েঞ্চ থাকে তেনেহ'লে আপোনালোকে তাতে গৈ এইখিনি আপোনালোকে সুধিব পাৰিব। আৰু এইখন লিষ্ট আপোনালোকে চাবলৈ পাৰিছে, এইসকল কেণ্ডিডেটৰ নাম ইয়াতে আছে। যিসকল কেণ্ডিডেটৰ ৰিমাৰ্কছত উইথহেল্ড বা PDB পেণ্ডিং বুলি লিখা আছে, তেখেতসকলক 19 ছেপ্টেম্বৰ তাৰিখে তেখেতসকলৰ যিবিলাক ডকুমেণ্ট আছে সেইবিলাক লৈ তাতে যাব দিছে আৰু ভেনুটো ইয়াতে দিছে কনফাৰেন্স হল, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলিপাৰা। আৰু দ্য কেণ্ডিডেটছ হু ফেইল টু এটেণ্ড দ্য ছেড ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি কেঞ্চেল উইদাউট এনি এছাইন এনি ৰিজন দেয়াৰ অফ। তাৰমানে আপোনালোকৰ যদি মেৰিট লিষ্টত নাম আহিছে, মই পুনৰবাৰ কৈছোঁ, আপোনালোকৰ যদি মেৰিট লিষ্টত নাম আহিছে, আপোনালোকে এইটো ডেটত যদি আপোনালোকৰ ৰিমাৰ্কছত কিবা উইথহেল্ড আছে, PDB পেণ্ডিং আছে, তেনেহ'লে আপোনালোকে এই নিৰ্দিষ্ট ডেটত গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন পুনৰ কৰাব লাগিব। নহ'লে কিন্তু আপোনালোকৰ কেণ্ডিডেটছৰখিনি কেঞ্চেল হোৱাৰ সম্ভাৱনা আহি যাব। তো গতিকে এইখিনি এইখিনি আমি যিটো বহুদিনৰ পৰা আশা কৰি আছিলোঁ, ফাইনেলি এইটো সাৰ্থক হৈছে। তো ভিডিঅ'টো আৰু আপোনালোকে এই লিষ্টখিনি আপোনালোকে DEEৰ ৱেবছাইটত পাই যাব। তো গতিকে ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। এবাৰ আপোনালোকে এই লিষ্টখিনি চাই ল'ব, লগতে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছে নে নাই প্লিজ কমেণ্ট কৰি আপোনালোকে কমেণ্ট বক্সত জনাব। থেংক ইউ।